দিল্লী মুম্বাইৰ লগতে অসমতো বৃদ্ধি পাইছে পেট্ৰলৰ দাম আৰু আজিৰ তাৰিখত অসমত পেট্ৰলৰ 1 লিটাৰ পেট্ৰলৰ দাম হৈছেগৈ 100 টকা 20 পইচা আৰু দেখা গৈছে যে ঠিক সেইদৰে ডিজেলৰ দামো বৃদ্ধি পাইছে। ইতিমধ্যে পেট্ৰল আৰু ডিজেলত 3 টকা 14 পইচা পেট্ৰলত বৃদ্ধি পাইছে, আনহাতে 3 টকা 11 পইচাকৈ বৃদ্ধি পাইছে ডিজেলৰ দাম। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ পিছতেই দেখা গৈছিল যে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকীয়ে কৈছিল, তাৰ উপৰিও পেট্ৰলিয়াম মন্ত্ৰীও ইতিমধ্যে কৈছিল পেট্ৰপণ্যৰ দাম বৃদ্ধি হ'ব পাৰে। মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধৰ ফলতে আচলতে এই যি দাম বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰিছিল। আৰু তাৰ পিছতে দেখা গৈছে যে দিল্লী মুম্বাইৰ লগতে অসমতো দাম বৃদ্ধি হৈছে। পেট্ৰলৰ দাম জানিব বিচাৰিম, পেট্ৰলৰ দাম কিমানকৈ বৃদ্ধি পাইছে? 3 টকা 1 পইচা। আনহাতে ডিজেলৰ দাম বৃদ্ধি ডিজেলতো মই চোৱাই নাই, ডিজেলটো কালিৰ পৰা বৃদ্ধি পাইছে নে আজিৰ পৰা বৃদ্ধি? নাই, আজি ৰাতিপুৱা বাঢ়িছে। আজি ৰাতিপুৱা বাঢ়িছে। पेट्रोल इतना हो गए 100 120 120 पैसा আৰু ডিজেল डीजल से 92 49 কেইটকাকৈ বৃদ্ধি পাইছে? डिफरेंस होते डीजल 3 टका 7 पैसा और पेट्रोल 3 टका 1 पैसा 3 টকা 7 পইচাকৈ ডিজেলৰ দাম বৃদ্ধি পাইছে, আনহাতে 3 টকা 1 পইচাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম। গতিকে যথেষ্ট এক ইন্ধনৰ যি নাটনি, সেই নাটনি হোৱাৰ যি ইংগিত প্ৰদান কৰিছিলে, হয়তো তাৰ বাবেই আচলতে এই যি দাম বৃদ্ধি হৈছে। আৰু 3 টকা 7 পইচাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ ডিজেলত, আনহাতে 3 টকা 1 পইচাকৈ বৃদ্ধি পাইছে প্ৰতি লিটাৰ পেট্ৰলৰ দাম। আৰু পুৱাৰ ভাগতে আচলতে দেশবাসীক এই যি দাম বৃদ্ধিয়ে জুৰুলা কৰিছে, পুৱাৰ ভাগতে এটা যি আচলতে পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ যি ইংগিত দিয়া আছিলে, সেই ইংগিত এতিয়া দেখিবলৈ পোৱা গৈছে যে 1 লিটাৰ পেট্ৰলত এনেদৰে এতিয়া 101 টকা 20 পইচা হৈছেগৈ। 3 টকা 1 পইচাকৈ বৃদ্ধি পাইছে পেট্ৰলৰ দাম, আনহাতে ডিজেলৰ দাম 3 টকা 7 পইচাকৈ বৃদ্ধি পাইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ৰাতিপুৱাই দেখিবলৈ পোৱা গৈছে যে পেট্ৰলৰ দাম যথেষ্ট বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ পিছতে। যথেষ্ট অসুবিধা কিন্তু সাধাৰণ মানুহৰ হ'বলৈ গৈ আছে। সেইটো সকলোৰে হৈয়ে আছে, এনেকুৱা অসুবিধা হ'বই আমাৰো। চবৰে চব বস্তুৰে দামটো বাঢ়ি আছে, কি কৰিম, উপায়তো নাই। বিজেপি চৰকাৰৰ আহিছে এইটোৱে আৰু চব বস্তুৰ দাম বঢ়াৰে আছে, কমাৰ কোনো হেৰি নাই দেখা গৈছে যে এই যুদ্ধৰ পিছৰ পৰা এনেদৰে এতিয়া সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। সমান্তৰালভাৱে পেট্ৰলজাত ইন্ধনজাত যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাইছে। এক ভয়াৱহ যি সংকটৰ দিশে গতি কৰিছে, হয়তো দেশে সংকটৰ দিশে গতি কৰিছে, ইন্ধনজাত সামগ্ৰী সংকটৰ দিশে গতি কৰিছে। এই যি মধ্যপ্ৰাচ্য যুদ্ধ হৈ আছে, সেই যুদ্ধৰ ফলতে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছিল যে পেট্ৰলজাত চালিত যিসমূহ বাহন বা ডিজেল চালিত যিসমূহ বাহন, সেই বাহনসমূহ কমকৈ চলাবলৈ কৈছিল বা হ্ৰাস কৰিবলৈ কৈছিল। আৰু তাৰ পিছতে এতিয়া এনেদৰেই আচলতে বৃদ্ধি পাইছে, সমগ্ৰ দেশতে বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। আৰু গুৱাহাটী মহানগৰীতো পুৱাৰ ভাগতে 3 টকা 1 পইচা পেট্ৰলত আৰু 3 টকা 7 পইচা বৃদ্ধি পাইছে ডিজেলৰ দাম।